আপোনালোকে জানে যে কি এতিয়া অসমত 3টা পৰ্যায়ৰ নিৰ্বাচন শেষ হৈছে আৰু ভাৰতৰ 1 তাৰিখে লাষ্ট পৰ্যায়ৰ নিৰ্বাচন শেষ হ'ব 4 জুন আমাৰ কাউণ্টিঙৰ হিচাপে নিৰ্ধাৰণ কৰা আছে ইলেকশ্যন কমিশ্যনৰ যোগেদি 4 তাৰিখে আমাৰ অসমত যে 50 ইলেকশ্যন ডিষ্ট্ৰিক্টছ আছে তাতে মুঠ দেয়াৰ আৰ 52 কাউণ্টিং চেণ্টাৰ্ছ কাৰণ নাগাঁও জিলাত 3টা কাউণ্টিং চেণ্টাৰ লোকেশ্যন বেলেগ বেলেগ আছে তেওঁলোকৰ তাত মানে ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নথকাৰ কাৰণে তেওঁলোকে 3টা বেলেগ বেলেগ লোকেশ্যনত কাউণ্টিং চেণ্টাৰ গঠন কৰিছে তেওঁলোকৰ যে 6টা সমষ্টি তেওঁলোকে 3টা সমষ্টি এটা জেগাত 2টা সমষ্টি এটা অনুষ্ঠানত আৰু এটা সমষ্টি এটা অনুষ্ঠানত সো দেয়াৰ টোটাল 52 কাউণ্টিং লোকেশ্যনছ মানে বা কাউণ্টিং চেণ্টাৰ লোকেশ্যনছ বুলি যদি মই কওঁ ইন আসাম amongst 52 ইলেকশ্যন ডিষ্ট্ৰিক্টছ আমি এই লিষ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ক'ত ক'ত আছে আপনি এই লিষ্টত কিন্তু দেখা পাব আপনি টোটাল নম্বৰটো কাউণ্ট কৰিলে 59 বুলি দেখা পাব এই 59টো কিয় আছে কি একে নামটো দুবাৰো ৰিপিট হৈছে ধৰি লওক যেনেকৈ গোৱালপাৰা 4টা এছেম্বলি সেগমেন্ট আছে তাত 2টা এছেম্বলি সেগমেন্ট গুৱাহাটী এইচপিসিত পৰে 2টা এছেম্বলি সেগমেন্ট ধুবৰীত পৰে তেতিয়া একে নামটো দুবাৰ ৰিপিট হৈছে হেতু কাৰণে আপনি মুঠ নম্বৰটো 59 বুলি দেখা পাব কিন্তু একচুয়ালি কাউণ্টিং চেণ্টাৰ লোকেশ্যনটো 52 in 50 ইলেকশ্যন ডিষ্ট্ৰিক্টছ একটা কাউণ্টিং চেণ্টাৰ লোকেশ্যন তাতেই আছে য'ত ষ্ট্ৰং ৰুম আছিলে সো এটা মানে য'ত পুৰা মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন পিছত ৰিচিভ কৰা হ'ল আপোনালোকে যেতিয়া জানে 3টা ফেজৰ যে নিৰ্বাচন হ'ল তাতেই ষ্ট্ৰং ৰুমৰ লগতে য'ত ষ্ট্ৰং ৰুম আছে তাৰ লগতে এই কাউণ্টিং চেণ্টাৰটো গঠন কৰা হৈছে এই কাউণ্টিং চেণ্টাৰত এতিয়া কাউণ্টিং চেণ্টাৰত দুই ধৰণৰ আছে এবাৰ কাৰণ এটা হ'ল কাউণ্টিং চেণ্টাৰ য'ত ইভিএম কাউণ্টিং হ'ব মানে ভোটিং মেচিন কাউণ্টিং হ'ব আৰু এটা কাউণ্টিং চেণ্টাৰ আছে আৰু ডিষ্ট্ৰিক্ট খালি মানে যে 14খন যে আৰু ডিষ্ট্ৰিক্ট আছে ৰিটাৰ্নিং অফিচাৰ য'ত আছে মানে ৰিটাৰ্নিং অফিচাৰ আপুনি গম পায় মানে য'ত আমাৰ ৰিটাৰ্নিং অফিচাৰ আছে 14খন ডিষ্ট্ৰিক্টত তাতে পোষ্টেল বেলেট কাউণ্টিং কাৰণেও এটা বেলেগকে কাউণ্টিং হলো আছে মানে ধৰি লওক যেনেকৈ ধুবৰী এইচপিসি ধুবৰী ডিসি তাত ভোটিং মেচিন কাউণ্টিং কৰাৰ কাৰণেও তো প্ৰত্যেক এছেম্বলি সেগমেন্ট হিচাপে এটা হল আছে বা দুটা হলো হ'ব পাৰে য'ত মানে হলটো সৰু তেতিয়া 7টা টেবল লগাই তেওঁলোকে মুঠ 14টা টেবল কৰি লয় 2টা হল কৰে ইভিএম কাৰণে প্ৰত্যেক সেগমেন্ট হিচাপে মানে 14টা টেবল থকা হল আছে আৰু পোষ্টেল বেলেট কাউণ্টিংৰ কাৰণে এটা বেলেগকে হল আছে কিন্তু এই হলটো য'ত আৰু ডিস্ট্ৰিক্ট নাই তাত নাই মানে যেনেকুৱা ধৰি লওক গোৱালপাৰাত নাই গোৱালপাৰাৰ কাৰণে আৰু নহয় বঙাইগাঁও আৰু নহয় তাতে মানে পোষ্টেল বেলেট কাৰণে কাউণ্টিং কৰাৰ কাৰণে হলটো নাই নাও মানে কাউণ্টিং এৰেঞ্জমেণ্ট কাৰণে অলৰেডি আমি যে নিৰাপত্তা ব্যৱস্থা যে কৰিব লাগে তাৰ কাৰণে অলৰেডি ডিজিপি সাহেব আৰু প্ৰিন্সিপাল সেক্ৰেটাৰী হোম দুদিন আগত ডিসিজ আৰু এসপি লগত এটা ভিডিও কনফাৰেন্স কৰিছে আমিও মানে 20 তাৰিখে তো অলৰেডি আপোনালোকে যদি জ্ঞাত আছে 20 তাৰিখে 20 মে আমি প্ৰত্যেক ডিও আৰু ইলেকশ্যন অফিচাৰক গুৱাহাটীলৈ মাতিছোঁ তেওঁলোকৰ ইলেকশ্যনৰ কাউণ্টিঙৰ ট্ৰেইনিং প্লাছ কি নিৰাপত্তা ব্যৱস্থা কৰিব লাগে তাৰ ক্ষেত্ৰত আমি মতামত কৰিছোঁ আৰু তাৰ লগত আমাৰো যোৱাকালি এটা ভিডিও কনফাৰেন্স ডিসি কেজন লগত আকু হৈ গ'ল The broad principles which we will follow in counting arrangement is ki regulated entry of authorized personnel only. Mane the action will be taken by the DOs and the SPs. It has been directed that one senior officer from civil administration and one officer not below the rank of DSP from police administration will be in the outer ring to make sure that no unauthorized person mane jar mane card thakibo he কাউণ্টিং ষ্টাফ অন ডিউটি থাকিব পাৰে হি আৰু থাকিব অবজাৰ্ভাৰ থাকিব পাৰে কাউণ্টিং এজেণ্ট থাকিব ৰাজনীতিক দলৰ মিডিয়া পাৰ্চনেল থাকিব যাৰ অথৰাইজ কাৰ্ড থাকিব তেওঁলোকে মানে সমাব পাৰিব বাকি কেজন যাৰ অথৰাইজ কাৰ্ডটো নাই তেওঁলোকে সমাব নোৱাৰিব দেন টু মেক শ্যোৰ কি যে ইলেকশ্যনৰ ডাটাটো যে ফ্ল' কৰিব কমিশ্যন লৈ এনক'ৰ লৈ তাৰ কাৰণে আমি অলৰেডি লিজ লাইন লৈছোঁ ডাটা ট্ৰান্সমিশ্যন কাৰণে আৰু ছিকিউৰ্ড নেটৱৰ্ক মানে উই হেভ ক্ৰিয়েটেড আ IP based network from where the data will be transmitted to the commission for security of the data software training related jiman amar training ase complete hol in fact du dino pora dry run choli ase aji third dry run on how to enter the data dummy data aru keneko ami result to declare korim mane head ajio mane gote okhomot a third time aji demo to aji demo version training to choli ase then অলৰেডি আমি এসপিএনৰ লগত মিটিং কৰিলোঁ
যেরকম মই ক'লো কি DGP সাহেবে প্ৰিন্সিপাল সেক্ৰেটাৰী হোমৰ লগত আৰু SP কেইজন লগত এটা ভিডিঅ' কনফাৰেন্স কৰিলে strict instructions have been given for maintaining outer perimeter security, the middle perimeter by SAP and anyway inside perimeter is by CAPF. এইটো আপোনালোকে জানে আগৰ পৰা CAPF লগতে আছে ষ্ট্ৰং ৰুমৰ যে ইণ্টাৰনেল পেৰামিটাৰ আৰু তাৰ বাহিৰে the as per guidelines of the commission the victory processions মানে যদি have been banned আৰু হেতু মানে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচক নিৰ্দেশ দিয়া হৈছে কি হেকেটা একদম যে তেওঁলোকে হেৰি কৰে so that there is no unnecessary law and order situation created in the post counting scenario after the results are declared. Total যেরকম আপনারা কোনো কাউন্টিং সেন্টার আমার 52 আছে but the total halls are 152 halls মানে অসমত total halls will be 152 counting halls spread across 52 counting center locations. So 52 counting center location, 152 counting halls, and this will include pre-counting of ETP BMS মানে যে আমার ইলেকট্রনিক্যালি ট্রান্সমিটেড পোস্টাল ব্যালট যে থাকে ফর সার্ভিস ভোটার মানে আমার যে আর্মড ফোর্সেস বা CRPF CAPF এর মানুহ যি ইলেকট্রনিক্যালি ট্রান্সমিটেড পোস্টাল ব্যালট থ্ৰুদি ভোট কৰে তেওঁলোকে যে তেওঁলোকৰ প্ৰি কাউণ্টিং মানে এইটো আমি স্ক্যান কৰিব লাগে তাত মানে এটা QR কোড দি আহে বস্তুটো স্ক্যান কৰিব লাগে টু ভেৰিফাই কিন্তু আৰু পোস্টাল ব্যালট জেনারেল পোস্টাল ব্যালট কাউণ্টিং মানে আপোনালোকে জানে এবাৰ যেনেকুৱা আমাৰ মিডিয়াৰ বন্ধুসকলে তো পোস্টাল ব্যালট দি ভোট দিবলৈ পাইছে পুলিচৰ মানুহ পলিং পাৰ্চনেল ডিউটি ড্ৰাইভাৰ হেণ্ডিমেন তাৰ বাহিৰে আমাৰ এবচেণ্টি ভোটাৰ যি আমাৰ 85 প্লাছৰ মানুহ বা 40%কে বেছি বিশেষভাৱে সক্ষম আমাৰ বন্ধু তেওঁলোকে যে ঘৰৰ পৰা ভোট দিবলৈ পাইছে তেওঁলোকৰ পোস্টাল ব্যালট কাউণ্টিংটো মেনুৱেল হ'ব আৰু এই কাৰণেতো কাউণ্টিং হল আছে সেইটো কাৰণে কাউণ্টিং হলৰ নম্বৰটো বেছি total counting tables are 1941 counting tables including for postal ballot and ETPB. Total 1941 counting tables for including EVM counting, postal ballot counting and pre-counting for ETPB. Then to আমার মিনিমাম যে রাউন্ড মানে য'ত পলিং ষ্টেচন কম আছে সেইটো এছেম্বলি সেগমেন্ট হৈছে আমৰি 112 আমৰি ST এছেম্বলি সেগমেন্ট য'ত মানে EVM কাউন্টিং তো 10টা রাউন্ডতে শেষ হ'ব কাৰণ তাত পলিং ষ্টেচন কম 10টা রাউন্ডতে আমৰি 112 আমৰি ST সমষ্টিৰ 10টা রাউন্ডতে শেষ হ'ব while 12 জলেশ্বৰ আৰু 14 গোলপাৰা ইষ্ট এই দুটা যদি এছেম্বলি সেগমেন্ট মই যে চাওঁ 12 জলেশ্বৰ ধুবুৰীত পৰে আৰু 14 গোলপাৰা ইষ্ট গুৱাহাটী SPC পৰে তাতে 28 ৰাউন্ড হ'ব 28 ৰাউন্ডস EVM কাউন্টিং জলেশ্বৰ 12 জলেশ্বৰ and 14 গোলপাৰা ইষ্ট তাত 28 ৰাউন্ড হ'ব বাকি কেটা জায়গাত রাউন্ডটো মানে 10 আৰু 28 মাজত থাকিব আৰু হাইয়েস্ট পোলিং স্টেশন পোলিং স্টেশন হিসাবে কাউন্টিং হয় তাৰপিছত টোটাল কাউন্টিং স্টাফ আমি যে নিয়োগ কৰি আছো কাউন্টিং কাৰণে অসমত 5823 5823 12 জলেশ্বৰ আৰু 14 গোলপাৰা ইষ্ট কাউন্টিং স্টাফ আমি লগাই আছো 5823 and to make sure that the counting is transparent election commission has deployed 64 numbers of general observers 64 numbers of general observers so our 52 location আছে কিন্তু 64 observers so প্রত্যেক লোকেশনত এটা এজন তো আছে আর খুদবা দুজনও থাকিব যত সমষ্টি বেশি আছে so 64 observers আচ্ছা এটি মই আপোনাক অলপ এটা বস্তু ক'ব বিচাৰিছো কি অলপ
এতিয়া মই পোলিং পাৰ্চেণ্টেজৰ সেইবিলাক ক'বলৈ নাযাওঁ কাৰণ একেটা বস্তু আমি আগত ক'লোঁ কিন্তু পোষ্টেল বেলেট যে আমাৰ আপোনালোকে জানে পোষ্টেল বেলেট এতিয়া দুধৰণৰ আছে এটা আপোনাৰ মই ক'লোঁ ছাৰ্ভিচ ভোটাৰ কাৰণে যি ইলেক্ট্ৰনিকেলি ট্ৰান্সমিট হয় আৰু এটা হ'ল বাকী কেইজনৰ কাৰণে যি কেইজনৰ যেনেকুৱা আমাৰ 85+ মানুহ বা আমাৰ ডিচেবল্ড মানুহ বা আমাৰ ভোটাৰজন ইলেকশ্যন ডিউটি আমাৰ সাংবাদিক বন্ধু চেঞ্চাছ ছাৰ্ভিচৰ হেৰি দিবলৈ পাইছে চ' সেইকেইটা পোষ্ট যিকেইটা ছেকেণ্ড টাইপৰ যে পোষ্টেল বেলেট এইটোতো আপুনি জানে শেষ হৈ গ'ল এইটো P-1 ডে মানে যিদিনলৈ পলিং আছিলে তাৰ একদিন আগলৈ আছিলে কিন্তু ছাৰ্ভিচ ভোটাৰটো যে ভোটটো সেইটো আপ টু আৱাৰ ফিক্সড ফৰ ষ্টাৰ্ট অফ কাউণ্টিংলৈ যিমান আহে আমি ল'ব লাগিব মানে কাৰণ সেইটো পোষ্টেদি আহে সেইকেইটা পোষ্টেল বেলেট পেপাৰ যে ছাৰ্ভিচ ভোটাৰৰ 4 জুন পুৱা 8টা আগে যিকেইটা DC মানে ৰিটাৰ্ণিং অফিচাৰে পাই যাব সেইকেইটা কাউণ্টিঙত অন্তৰ্ভুক্ত হ'ব যিকেইটা তাৰ পিছত আহিব সেইকেইটা আৰু কাউণ্টিঙত অন্তৰ্ভুক্ত নহয় চ' আপ টু য়েষ্টাৰডে মানে দুপৰীয়ালৈ আমি মোটামুটি 1,28,299 মানে টোটাল সব মিলাই মানে ছাৰ্ভিচ ভোটাৰো আৰু আমাৰ এই যিকেইজন ধৰি লওক PFC ভোট দিলে পোষ্টেল ফেচিলিটেশ্যন চেণ্টাৰ ভোট দিলে জিলাত যে ভোট দিলে 1,28,299 পোষ্টেল বেলেট আমি পাইছোঁ আৰু এই নম্বৰটো 4 তাৰিখলৈ বাঢ়িব নিশ্চয় কাৰণ আৰু আহি আছে ডেইলি ডাকেৰি আহি আছে বস্তুটো 128,299 this was up to yesterday गुवाहाटी एटाই আমি আপনার লিস্ট দিম পুরা লিস্ট দি দিম আপনার একদম সমষ্টি ওয়াইজ লিস্ট দি দিম সফট কপি আৰু যেনেকৈ মই ক'লোঁ আমি অলৰেডি কাউণ্টিঙৰ হেৰি কাৰণে ট্ৰেইনিং আৰু ড্ৰাই ৰান কমপ্লিট কৰিলোঁ ডিষ্ট্ৰিক্টতো অলৰেডি 26 তাৰিখে তেওঁলোকে প্ৰত্যেকখন জিলাত ফাৰ্ষ্ট ৰেণ্ডমাইজেশ্যন অফ কাউণ্টিং পাৰ্চনেল কৰিলে য'তে তেওঁলোকে নিজৰ পুলৰ পৰা 120% বাচিলে এতিয়া 1 তাৰিখে যেতিয়া অবজাৰ্ভাৰ আহি যাব তেওঁলোকে অবজাৰ্ভাৰ সন্মুখে আকৌ ছেকেণ্ড ৰেণ্ডমাইজেশ্যন কৰিব য'ত তেওঁলোকে সমষ্টি এছেম্বলি ছেগমেণ্ট এলট কৰিব আৰু 4 তাৰিখে পুৱা 5টা বজাতহে তেওঁলোকে মানে কোন মানুহ কোনটো টেবলত হেৰি কৰিব কাউণ্টিং কৰিব সেইটো 4 তাৰিখ পুৱা 5টা বজাতে অবজাৰ্ভাৰ প্ৰেজেন্সত ৰেণ্ডমাইজেশ্যন কৰিব টু মেক শ্যোৰ দেট নবডি নোজ কি তেওঁ কোনটো টেবলত গৈ আছে ইভন সমষ্টিটো মানুহ একদিন আগতহে গম পাব 3 তাৰিখে গম পাব কিন্তু এইটো সমষ্টিৰ এছেম্বলি ছেগমেণ্টত তাত ডিউটি পাব কিন্তু ৰিজাৰ্ভত পাব নে টেবলত পাব টেবলত পালেওতো কোনটো টেবলত পাব সেই বস্তুটো 4 তাৰিখ পুৱা তেওঁ যেতিয়া কাউণ্টিং চেণ্টাৰলৈ পুৱা 6:30 মানত ৰিপৰ্ট কৰিব তেতিয়াই তেওঁৰ হাতত সেই বস্তুটো দিয়া যাব টু মেক শ্যোৰ দেট দ্য কাউণ্টিং ইজ টোটেলি ট্ৰান্সপেৰেণ্ট আমি অলৰেডি আকৌ APDCL আৰু BSNL প্লাছ আদাৰ যে ছাৰ্ভিচ প্ৰভাইডাৰ আছে আমাৰ তেওঁলোকৰ লগতো কথা পাতিছোঁ আপোনালোকে জানে এতিয়া চাইক্লন ৰিমাল পাছত অলপ বিজুলী আৰু ইণ্টাৰনেটৰ অলপ এই ভিতৰ ইলাকাত অলপ অসুবিধা হৈছে স্পেচিয়েলি ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও সেইকেইটা জিলাত বেছি অলপ ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেমেজ হৈছে চ' আমি সেইটো কাৰণে অলপ ষ্টেপ লৈছোঁ APDCL লগতো আমি কথা পাতিছোঁ APDCL has assured কি they will restore power to the counting centers within the next 48 hours wherever it is missing and we have also made arrangement for generator standby generator as well as inverter in each of the counting centers so that there is no breakdown of the counting process due to power outage kintu alap internet loi alap haflogot khubida ase so we have made some arrangement of putting an officer of Haflong in Karbi Anglong from in DFU only since DFU DC is the RO of the entire HPC so that the data can be entered of Haflong data can be entered by officer of Haflong from sitting from DFU because in Haflong mobile network is working but lease line is not working and hotspot edi software solabo noware mane bahut kom hoi ja bandwidth to etu ami 2 din pora try kori asu para nai kintu we are still hoping BSNL has told us ki teloke 2 tarikhle chesta koribo ki restore koribo pare so we are still hopeful that tate restore hoi jay but otherwise we have made a plan B for declaring result for DFU HPC also মই ইয়াৰ পিছত আপোনাৰ অলপ দুটামান বস্তু অলপ ক'ব বিচাৰোঁ ৰিগাৰ্ডিং some
প্ৰব্লেমছ which may arise during counting আৰু তাৰ কাৰণে কাউণ্টিঙত মেনুৱেলত মানে কি বস্তু দিয়া আছে why I want to bring to your knowledge and আপোনালোকৰ যোগেদি ৰাইজলৈ so that কাউণ্টিং দিনত unnecessary এটা চাঞ্চল্য সৃষ্টিত নহয় now there may be 2-3 cases which can happen during counting এক নম্বৰটো এনেকুৱা হ'ব পাৰে কি কিবা কেতিয়াবা মানে কি থাকে প্ৰিজাইডিং অফিচাৰ क्यों केতিয়াবা ক্লোজ বাটনটো কৰাত পাহৰি গ'ল মেচিন সিল তিল কৰি সব আনিলে 17 সিও ভৰ্তি কৰিলে ক্লোজ বাটনটো বন্ধ কৰা নাই তো যেতিয়া আপুনি ক্লোজটো নকৰে তেতিয়ালৈ আপুনি ইয়াতে যেতিয়া কাউন্টিং টেবলৰ ৰিজাল্ট বাটন টিপিব তো ৰিজাল্টটো নোলাব তো তেতিয়া গাইডলাইনো দিয়া আছে যদি ক্লোজ বাটনটো কৰা নাই তেতিয়া প্ৰথম আপুনি টোটাল বাটনটো টিপি চাওক আৰু টোটাল বাটনত যদি কন্ট্ৰোল ইউনিটটো ওলাব কি টোটাল ভোট ইয়াত কাষ্ট হৈছে সাপোজ 1110 এই 17 সি তো যদি 1110 লিখা আছে দ্যাট মিন্স ঠিকই আছে রাইট তেতিয়া ক্লোজ বাটনটো টিপি পেলাই ৰিজাল্টটো ওলাই দিব লাগে রাইট কিন্তু যদি এ টোটালটো নিমিলে সাপোজ সিইউ তো লাগে 1110 ফর্ম 17 সিট লিখা আছে ধৰি লওক 1050 বা 1010 কিবা বেলেগ লিখা আছে দেন এই কন্ট্ৰোল ইউনিটটো বেলেগকে থৈ দিয়ক হেতু তেতিয়া কাউন্টিং কৰিব নালাগে হেতু বেলেগকে থৈ দিয়ক হে ৰাউণ্ডত হে কন্ট্ৰোল ইউনিটটো কাউন্ট নহব কেতিয়া হ'ব মই পিছত কৈ আছো ঠিক এনেকুৱা হ'ব পাৰে কি কোনবা প্ৰিজাইডিং অফিচাৰে এ মক পোল তো কৰিলে ক্লিয়াৰ তো নকৰিলে মক পোল বা মক পোল ক্লিয়াৰ কৰিলে কিন্তু ভিভিপ্যাট পৰা মক পোলৰ স্লিপটো নোলালে এনেকুৱা ভুল থাকি যাব পাৰে তেতিয়া তো মানে এই বস্তুটো নিশ্চয় আপোনালোকৰ মানে স্ক্ৰুটিনি টাইমত ধৰা পৰিছে বা কাউন্টিং টাইমত ধৰা পৰিব তেনেকুৱা কেছতো লিখা আছে কি এ সিইউ কেটা বেলেগকে থৈ দিব লাগে একবাৰ প্ৰথমবাৰ কাৰণে থৈ দিব লাগে দেন এই কাউন্টিংটো কেতিয়া কৰিব লাগে তেতিয়া ওয়ান্স দ্য ইভিএম কাউন্টিং ইজ ওভাৰ যেতিয়া ইভিএম কাউন্টিংটো শেষ হৈ গ'ল তাৰ পিছত ফাৰ্স্ট কেছত দিয়া আছে কি য'ত মানে ধৰি লওক এটা কেছটো হ'ল কি য'ত মানে মেচিন পৰা সিইউ ৰিজাল্ট ওলাব পৰা নাই আপুনি বাটন টিপিলে সিইউ পৰা ৰিজাল্টটো ওলোৱা নাই হেতু কেছত কি কৰিব আপুনি য'ত মেচিনৰ মানে বাটন টিপিলে ৰিজাল্ট ওলোৱা নাই তাৰ ভিভিপ্যাট স্লিপটো কাউন্ট হ'ব কাৰণ সিইউ পৰা বাটন টিপিলে ৰিজাল্ট ওলোৱা নাই সিইউটো বোধহয় বেয়া হৈছে তেতিয়া এই সিইউটো সেট সাইড কৰিব তাৰ ভিভিপ্যাট স্লিপটো কাউন্ট হ'ব আৰু ভিভিপ্যাট স্লিপ মতে যি ৰিজাল্ট ওলাব সেই ৰিজাল্টে মানে আমি মানে টেলি শিটত ফিল আপ কৰিম দিস ইজ ফার্স্ট কেস সেকেন্ড কেস ওয়াজ আপোনাক মই ক'লো য'তে টোটাল লগত মিলা নাই আপনি টোটাল মারিলে বা মক পোল তো ক্লিয়ার করা নাই তো বলে টোটাল লগত যদি মিলা নাই মানে মক পোল ক্লিয়ার করা নাই বেসিক্যালি বা স্লিপ তো থাকি গল ইন দ্যাট কেস অলসো এ ভিভিপ্যাটৰ স্লিপে কাউন্ট কৰিব লাগিব আৰু কাউন্ট কৰাৰ পিছত তাতো বোধহয় মক পোলৰ স্লিপ সোমাই আছে বুজিছে কেনে তেতিয়া আপোনালোকে জানে প্ৰিজাইডিং অফিচাৰ এটা মক পোল সাৰ্টিফিকেটও জমা কৰে এই মক পোল সাৰ্টিফিকেটত লিখা থাকে কি মই কেণ্ডিডেট একক ইমান ভোট দিছো কেণ্ডিডেট 2 ইমান দিছো কেণ্ডিডেট 3 ইমান দিছো টোটাল ইমান তাত পোলিং এজেন্টৰ সাইনও থাকে এই সাৰ্টিফিকেটৰ তেতিয়া ধৰি লওক যি টোটাল ৰিজাল্ট ওলাব ভিভিপ্যাট স্লিপ পৰা তাৰ পৰা মক পোলত যিমান ভোট হি দিছে হি তাৰ পৰা কাউন্টিংছ পৰা মাইনাস কৰিব মাইনাস কৰি তেতিয়া একচুয়াল ভোটটো কোনে কিমান পালে ওলাই আহিব সেই বস্তুটো আকৌ ৰিজাল্ট শিটত ভৰোৱা যায় সো হে গুটে বস্তুটো এই মেনুৱেলত ইভিএম মেনুৱেলত পদ্ধতিটো দিয়া আছে মানে মই কিয় এইটো বস্তু আপোনাৰ যোগেদি কৈছো কি আপোনালোকে এই বস্তুটো জানিব লাগে প্লাস আপোনাৰ যোগেদি ৰাইজেও জানিব লাগে সবে সো দ্যাট আননেসেসারি কোনবাইটো না ভাবে কি হল যে তার মানে যদি কিবা এটা বস্তুটো প্ৰিজাইডিং অফিচাৰ মানে ভুলৰ কাৰণে অলপ প্ৰচিজারাল ল্যাপস থাকি গ'ল তার কারেক্ট কৰা এটা সিস্টেম এটা গাইডলাইনত দিয়া আছে তাত আৰু তাৰ বাহিৰে এক এটা ভিভিপ্যাট স্লিপ কাউন্ট হোৱাৰ পিছত আৰু এটা বস্তু আছে যি মানে ম্যান্ডেটৰি কৰিব লাগে আপোনাৰ সবৰ জ্ঞাত আছে নিশ্চয় कि प्रत्येक असेंबली सेगमेंटत आमी रैंडमली सिलेक्ट करी पेलाय 5टा पोलिंग स्टेशनर वीवीपैट स्लिप तो काउंट करिबई लागे प्रत्येक सेगमेंटत माने तो धरि लग जे धुबरी 10टा असेंबली सेगमेंट আছে प्रत्येक सेगमेंटर 5टा पोलिंग स्टेशन आमी रैंडमली बासिब লাগিব और ए 5टा पोलिंग स्टेशन कोनटू होबो जी केटा ऑलरेडी एक केटा आमी वीवीपैट स्लिप काउंट करलु ताक बाद দি পেলাই बाकी केटा পৰাহে आमी रैंडमली सिलेक्ट करिब लागे और रैंडमली केनेको सिलेक्ट करिब लागे तार गुटे सिस्टम तो दिया আছে কি সাইজৰ কাৰ্ড বনাব কেনেকুৱা লটাৰী ওলাব মানে এনেকুৱা নহয় কি মানে মানুহ কোৱা মতে একদম কেনেকুৱা লটাৰী ওলাব আৰু তাৰ পিছত এই 5টা ভিভিপ্যাট স্লিপৰ লগত মেচ কৰিব লাগিব
আৰু যদি কিবা মিসম্যাচ থাকে সিইউ লগত তেতিয়া ভিভিপ্যাটত যি ওলাব হে নম্বৰে তাত আনসার শিটৰ মানে টেলি শিটৰ যে ফর্ম 20 ৰিজাল্ট শিট আমাৰ তাতে নম্বৰটো যাব তাৰ পিছত ইয়াত দুটা বস্তু আছে আপোনালোকে জানে কি আমাৰ ইলেকশন ডিস্ট্রিক্ট তো 50খন আছে কিন্তু আৰু হল 14খন সো under one RO there are 2 to 3 district election officers so प्रत्येक DO जो RO न होए त्यो लोग के निजोर रिजल्ट शीट फॉर्म 20 पार्ट 1 त्यो लोग के पोलिंग स्टेशन वाइज डाटा तो राउंड वाइज ट्रांसमिट करिबो टू RO एंड थ्रू RO आमी ইয়াত এনকোরত আমি দেখিবলৈ পাম আৰু অল ইন্ডিয়া এই বস্তুটো দেখিবলৈ পাব once the non RO districts যেনেকা ধৰি লওক বিলাসীপাৰা গোলপাৰা আন্ডাৰ ধুবুৰী তেওঁলোকে নিজৰ ইভিএম কাউন্টিং তো হেক কৰি লব কাৰণ নন আরও ডিস্ট্রিক্টত তো পোস্টাল ব্যালট কাউন্টিং নাই আপোনালোকে সবে বুজিছে পোস্টাল ব্যালট কাউন্টিং তো অকলে আরও ডিস্ট্রিক্টতে আছে তো ইভিএম কাউন্টিং যেতি হেক কৰিব তেওঁলোকে ফর্ম 20 যে ৰিজাল্ট শিট থাকে পার্ট 1 ফাইনাল সাইন কৰি পেলাই আৰু তেওঁলোকৰ তাত যে অবজারভার থাকিব তাৰ সাইন লৈ পেলাই তেওঁলোকে আরও লৈ পঠাই দিব সো দ্যাট আরও এই বস্তুটো ফর্ম 20 ৰিজাল্ট শিটৰ পার্ট 2 এ সমষ্টি ওয়াইজ ডিটেইলটো তো সামৰি ল'ব আৰু तार पिছত जिमान गुटेखन असेंबली सेगमेंटर त्यो टोटल करी पेलाय तार लगत त्योर तार जे पोस्टल बैलेटर जे अंक तो ओलाइसे कारण पोस्टल बैलेटर तो प्रत्येक कैंडिडेट किबा ना किबि वोट पाबो हे अंक तो जोग करी हे फाइनल रिजल्ट टू डिक्लेयर करिबो याद एटा वस्तु आसे মই এটা বস্তু জাস্ট কব বিচাৰো कि गाइडलाइनर बहुत वस्तु एटा क्लियर कि सिंस इट इज ईवीएम আৰু ইভিএম মানে মেশিনত তো আপনি কাউন্টিং যে হয়ে আছে সিধা লগে লগে মেশিনে দি কাউন্টিং হয়ে আছে সো দ্য কোশ্চেন অফ দ্য রিকাউন্ট নর্মালি ডাজ নট অ্যারাইজ there is very bleak possibility of a recount because if there is no problem in any of the rounds then at the end of the counting the no such pretext can be raised ki recount to lage karon মেশিনত আপনি প্রত্যেক রাউন্ডে স্যাটিসফাই হয় আপনার মানুষ সাইন করি গয়ে আছে রাইট কিন্তু এটা বস্তু গাইডলাইনত আছে কি যদি ফার্স্ট আৰু সেকেন্ড ক্যান্ডিডেট মাজত যে ডিফারেন্স অফ ভোটস আছে ইজ লেস দেন দ্য ইকুয়াল টু অর লেস দেন দ্য ভোটস অর ভেরি নিয়ার দ্য রিজেক্টেড ভোটস অফ পোস্টাল ব্যালট কারণ পোস্টাল ব্যালটতে আপনি জানেন রিজেক্ট হব পারে ভোট ইভিএমে তো রিজেক্ট ভোট নহয় আর ইভিএমত বা তো ভোট আছে বা নাই রিজেক্ট বলি তো কথাই না উঠে রাইট সো যদি ডিফারেন্স বিটুইন দ্য ফার্স্ট টু ক্যান্ডিডেটস ইজ ভেরি নিয়ার to the number of rejected postal ballot papers then the guidelines say that the returning officer shall himself or herself personally verify each of the rejected postal ballot papers again to verify that whether they have been rejected properly by the ARO or not though ARO will also be a senior officer like ADC তেও মানে তেনেকুৱা নহব কিন্তু তথাপিও গাইডলাইন লিখা আছে কি if that is very close or very near then RO will verify personally the rejected postal ballot papers and then only observer will give the permission to returning officer to declare the result तो हे वस्तु तो यार लो गाइडलाइन दिया আছে सो एक एटा गुटे वस्तु आमी जी अपना काजी कोय आसु आमी जेते 20 तारिखे 20 में जो बहिसु डीसी के जन तनको आमी गुटे वस्तु डिटेल के बुझाइसु केनेका तनको करिबो लागिबो आरो आमी जदिও आमी एनकोरत আমার রাউন্ড ওয়াইজ ট্রেন্ড আমি দেখা পাবো লাগে প্লাস রিজাল্টস তো দেখা পাবো লাগে কিবা কারণে যদি এনকোর সফটওয়্যার তো কিবা কাম ন করে তেতে উই হ্যাভ মেড অলসো আ প্ল্যান বি where we will be collecting data on Excel sheet and also will be able to share data with everyone on almost a real time basis ki jenoko round hek hobo ami ei data to pai thakim I think this was all from my side until unless you have some other questions to ask more about security arrangement and was there any security breach company during this মানে আমি মানে দুটা বস্তু আৰু কৰিছো যি মই কবলৈ পাহৰিলো একটা তো হল কি up to the day of poll মানে from my side I made sure that I visited almost 47 or 48 election districts out of 50 in the state when the strong rooms were being constructed and they were in place আৰু কাউন্টিং সেন্টার যদিও বনোৱা নাছিলে কিন্তু প্ল্যানিং was done that where will be the counting center so মই ডিসি কেজনক তেতে গাইডেন্স তো দি আহিছো তাৰ পিছত after the polling
after third round of polling, all my officers, starting from Jimli Sakia, Emily Barua, Gatri Sharma, Manvendra Bharali, তেওঁলোকে বিভিন্ন জিলাত এতিয়া গৈছে, ইনক্লুডিং বাৰাকৱালি, আপাৰ আছাম, লোৱাৰ আছাম, তেওঁলোকে বিভিন্ন জিলাত গৈছে। তাতে তেওঁলোকে কাউণ্টিং চেণ্টাৰ এৰেঞ্জমেণ্ট নিজে চাই আহিছে, য'ত তেওঁলোকে অলপ চেঞ্জ কৰাব লাগিছে, চেঞ্জ কৰিবলৈও দিছে। প্লাছ সিকিউৰিটি এৰেঞ্জমেণ্টছ, যেনেকৈ মই আপোনাক ক'লোঁ কি we had 2 rounds of video conferences with DCs, SPs, even DGP and Principal Secretary Home also had one discussion on VC 2 days ago with everyone. And wherever I have gone, so one thing I can say with surety, even যেতিয়া মই ষ্ট্ৰং ৰুম চাবলৈ গৈছোঁ, মই যেতিয়া গাড়ী পৰা নামি ষ্ট্ৰং ৰুম ওচৰত গৈছোঁ, CAPF মোক ৰাখি দিছে কি ছাৰ আপুনি প্ৰথম চাইন কৰক। চ' মই ভাল পাইছোঁ এই বস্তুটো কি যদি ৰাখিছে মোক, দ্যাট মিনছ দে আৰ ডুইং দেয়াৰ ডিউটি appropriately without noting that কোন মানুহ গৈ আছে কোন মানুহ যোৱা নাই। চ' সেইটো বস্তু মই খুব ভাল পাইছোঁ। ইনফেক্ট 2-3 places I even মানে কমপ্লিমেণ্টেড দ্য জৱানছ দেয়াৰ কি আপোনালোকে খুব ভাল কৰিছে যদি মোক ৰাখিছে, না ৰাখিলে যদি মই আপোনাক প্ৰশ্ন কৰিলে হয় কি আপুনি মোক কিয় ৰখা নাই। তো মানে CAPF ইজ ইন চাৰ্জ অফ দ্য ষ্ট্ৰং ৰুমছ, তেওঁলোকৰ ওচৰত আৰু গোটেই CCTV কাভাৰেজ আছে। এণ্ড দ্য মেজৰ থিং উইচ উই আৰ ডুইং নাও ইজ ডিউৰিং কাউণ্টিং ইজ 360-degree CCTV coverage for the counting process, in the sense ki ekdom strong room pura ji rasta di machine to counting hall dorja loi ahibo e without break ami koisu kutu frame break hobo na lage DC ke jono koisu ki teneko CCTV pathway lagabo lagibo, so that footage of one merges with the footage of the next one, so that if there is any complaint we have a footage available where there is no frame missing. So he bostu to ami clearly direction DC ke jono disu. I think sufficient force is there because the de-induction of force will take place around a week after the counting is over. So actually force amar tat ase at least till around 11th 12th amar loi force ase নাই মানে এনেকুৱা হৈছে এটা কিবা কমপ্লেইণ্ট আহিছে এটা কি নলবাৰীত কিবা মানে কিবা সিকিউৰিটি ব্ৰিজ কোনোবা কৈছে কি হৈছে। There was some allegation by one renowned our cinematographer Shri Louis Burban ki kiba tat hoise na ki tanakwa. Then we thought that we should give an independent inquiry, and so we asked the Principal Secretary Home to conduct the inquiry. Karan mane ami CO office to involved party hoy jabo, so ami koiso ami nije na koru aru most of junior officer were junior to DC, so we thought ki let Principal Secretary Home do an inquiry. Independent inquiry was conducted by by Principal Secretary Home himself, and then he heard the complainant, the DC, the SP, all the important stakeholders. The most important stakeholders are candidate, their election agent, and political party representatives. They are the biggest stakeholders in the entire thing. So mane ami ta je report to palu tate mane one thing is very clear from Principal Secretary Home's report, that there is no security breach so far as EVMs is concerned, though there were some other irrelevant issues which were not connected with the security of EVMs. So we have highlighted those issues to already Election Commission in the as per the report of the Principal Secretary Home, and let Election Commission take a call if they have to take a call, because we have already sent the entire thing to Election Commission. নাই বৰাকত মানে মই এটা বস্তু ক'বলৈ যাওঁ, বৰাকত মানে আমাৰ দুজন অফিচাৰ গৈ আহিছে, বানৰ স্থিতি আছে, কিন্তু ষ্ট্ৰং ৰুম বা কাউণ্টিং চেণ্টাৰলৈ কোনো অসুবিধা নাই। মাজত এটা কথা হৈছে কি মানে RK নগৰ যে ষ্ট্ৰং ৰুম তাৰ 5 ইঞ্চ 10 ইঞ্চ তললৈ পানীটো আহি গৈছে, কিন্তু তাৰপিছত পানীটো ওলাই গ'ল। আমি তথাপিও ইলেকশ্যন কমিশ্যন পৰা এটা পাৰ্মিশ্যন লৈ থৈছোঁ কি যদি লাগে আমি এই ষ্ট্ৰং ৰুমটো RK নগৰত কেণ্ডিডেটক মাতি আনি তেওঁলোকক ভিডিঅ'গ্ৰাফি কৰি ওপৰৰ তালাত শিফ্ট কৰিব পাৰোঁ। আমি এটা বনায়ো লৈছোঁ, কিন্তু পানীটো নামি গৈছে। মই যোৱাকালি ৰাতিও DC লগত কথা পাতিছোঁ। চ' তাতে মানে এতিয়া মেজৰ প্ৰব্লেম আছে আমাৰ, তাৰ ৰাস্তাটো মানে বাৰ বাৰ বন্ধ হৈ আছে সোণাপুৰ পৰা। কমিউনিকেশ্যন ইজ দ্য অনলি ইছ্যু, কিন্তু তাত ইণ্টাৰনেটৰ অসুবিধা হোৱা নাই। ফাইনেল এনাউন্সমেণ্টটো আৰু কৰিব ৰিটাৰ্ণিং অফিচাৰ, আৰু মানে 14খন জিলাত য'ত মানে নমিনেশ্যন লৈছে।
14 মানে আপনি যদি আরম্ভ করে ধুবড়ী, কোকরাঝার, বারপেটা, দেন গুৱাহাটী, ওদালগুৰি, নগাঁও, ডিফু পিছত আমি এফালে গলো যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু কোনটো ৰৈ গ'ল এফালে কৰিমগঞ্জ, কাছাৰ আৰু থাকিলে কি গোলাঘাট তো ৰিজাল্টটো তাৰ পৰা ডিক্লেয়াৰ হ'ব কাৰণ কম্পাইলেশ্যন তেওঁলোকে কৰিব লাগিব মানে ট্ৰেণ্ডটো আপুনি 3-4 ঘণ্টাতে গম পাই যাব মানে কাৰণ যদি আমি চাওঁ পোষ্টেল বেলেট 1,28,000 মান এতিয়া হৈছে হয় না 1,28,000 মান হৈছে চ' সমষ্টি হিচাপে 14 ভাগ কৰিলে তো মানে এটা সমষ্টিত 8-10,000 হ'ব কিন্তু কিবা এটা সমষ্টিত বেছিও আছে যোৰহাট সমষ্টিত আমি গম পোৱা মতে 12-15,000 আছে 15,000 মানকে ওপৰতে আছে পোষ্টেল বেলেট চ' কিন্তু আমি আশা কৰিছোঁ ট্ৰেণ্ডটো আমি গম পাই যাম 3 ঘণ্টা 4 ঘণ্টাত কিন্তু ৰিজাল্ট ডিক্লেয়াৰ হ'ব লাগে আফটাৰ কম্পাইলেশ্যন মে বি এৰাউণ্ড আফটাৰ 3 PM উই শুড ষ্টাৰ্ট গেটিং হেৰি কিন্তু মেইন কথাটো কি আছে যেতিয়ালৈ 5টা ভিভিপেট যে ওৱান আফটাৰ দ্য আদাৰ কাউণ্ট হয় সেইটো এটা প্ৰব্লেম এটা আছে এই যে ভিভিপেট স্লিপ যে কাউণ্ট হয় একেলগে কাউণ্ট নহয় এটা এছেম্বলি ছেগমেণ্ট ইট হেজ টু বি কাউণ্টেড ওৱান আফটাৰ এনাডাৰ চ' দেট মিনছ এই 5টা ৰাউণ্ডটো টাইম লাগিব অলপ আৰু যেতিয়ালৈ এইটো নহ'ব আপুনি আনঅফিচিয়েলি গম পালেও অফিচিয়েলি চাইন্ড কপিটো নাপাব তো সেইটোলৈ টাইমটো অলপ 4টা 4:30 লৈ যাব পাৰে সেকেন্ডলি রাউন্ডত দেখিছো আমি গ্রাউন্ড রিয়েলিটি আমার যেটা জার্নালিস্টবোৰ থাকে তেতিয়া যেটো পায় বাট এট দ্য সেম টাইম যেটা ন্যাশনাল চ্যানেলবোৰত সেই ঠাইৰেই তেওঁলোকে বেছি ফাষ্ট দেখুৱাই থাকে এটা ইস্যুৰ পৰা এটা অফিচিয়েল ডাটা আহে কাৰণ যোন ভিতৰত থাকে হি কান পাছ কৰিব নোৱাৰে ইনফৰমেশ্যন কাৰণ মোবাইল ইজ নট এলাউড তো টেকনিক্যালি দে আর গেটিং আ রিজাল্ট মানে হোয়াট এভার ইজ গোয়িং অন কিন্তু যেতিয়া আমি যদি চাওঁ আপুনি এইবাৰো যদি চাই নেশ্যনেল মিডিয়াবোৰৰ চেনেলবোৰৰ তেওঁলোকে সেই ঠাইৰ সেই সমষ্টিৰ বেছি বেছ আগত খবৰ দিয়ে আপডেটটো পাই থাকে এইটো কেনেকুৱা পায় আপুনি কওকচোন এইটো আমাৰো কাৰণে কুৱেশ্যন হয় কাৰণ মানে ইভেন আমিও যে ডাটা পাম আমি এনকোৰত পাম বা তো কমিশনৰ ছফটৱেৰ নহ'লে আমাৰ এক্সেল শ্বীটত যে সাইমেলটেনিয়াসলি যে পঠাব আমাক তাকে বেলেগ তো আমাৰ ডাটা পঠাব ইলেকশ্যনৰ মানে ECI.NIC.in যদি চাওঁ তাত কিন্তু শ্ল' থাকে অলপ তাৰ আগতে চেমটো আগতেই হৈছে আধা ঘণ্টা নাই তাৰ এটা বস্তু কওঁ সেইটো আপোনাৰ শ্ল' কিয় থাকিব এনকোৰ হ'ল ফাইনেল ডিক্লেৰেশ্যন ইন পাব্লিক ডোমেইন তো তাতে মানে সদায় এণ্ট্ৰিটো লাষ্ট তেওঁলোকে অলপ পিছত কৰে কি হয় তেওঁলোকে প্ৰথমটো গোটেই ডাটাটো এক্সেল শ্বীটত এণ্টাৰ কৰে চেক কৰে সাইন কৰি পেলাই এইটো ইস্যু কৰি দিয়ে কি কাৰণ তাতে লোকেল মিডিয়া থাকে না সব মানে কি সোনকালে লাগে কৰাৰ পিছত আমাকো দি দিয়ে কিন্তু এনকোৰত মানে তাৰ পিছত যেতিয়া চিয়ৰ হৈ যায় এইটো ঠিক আছে তেতিয়া ভৰাই কাৰণ এনকোৰত আপুনি একবাৰ ভৰাই দিলে সেইটোতো মানে গোটেই পৃথিৱীত দেখা পাই আছে ৱেবছাইটত মানে মানুহ আপুনি তাৰপিছত আকৌ কমাইতো দিব নোৱাৰিব তাৰপিছত সেইটো কাৰণে এনকোৰৰ ডাটা এণ্ট্ৰিটো সদায় অলপ দেৰিকৈ হয় তো ECI ৱেবছাইটত সদায় অলপ দেৰিকৈ আহিব কিন্তু তেওঁলোকে এক্সেল শ্বীটেদি বোধহয় আগত শ্বেয়াৰ কৰি দিয়ে ডাটাটো সেইটো কাৰণে যে আপুনি প্ৰচেণ্ট কৰিছে কি হ'ব পাৰে তেনেকুৱা হ'ব পাৰে কিন্তু এই ডাটাটো খালি নেশ্যনেল মিডিয়া নহয় না আপোনালোকলৈতো এভেইলেবল হ'ব আমাৰ তাতো এভেইলেবল হ'ব আৰু এটা কাম কৰিব নেকি ইয়াত এটা মিডিয়া চেণ্টাৰ কৰি দিব নহয় তাৰ বাহিৰে আপোনালোক চেণ্ট্ৰেলি ধৰক ইয়াৰ পৰা যদি ডাটাখিনি মানে মিডিয়া চেণ্টাৰটো আপুনি ডিষ্ট্ৰিক্ট হিচাপেহে যাবনে আমাৰ তাত কি আহিব মিডিয়া ইয়াতো গাইডলাইন নাই আমাৰ তাত কৰা কমিশ্যন পৰা আৰু ডিষ্ট্ৰিক্টত ডিক্লেয়াৰটো লগে লগে আৰু কৰি দিবতো আৰু বেছি সোনকালে পাব over 45 lakh people voters they didn't vote. So was there any lapse on the efforts of election commission to bring out those voters to cast their নাই মই এটা বস্তু কওঁ আই থিংক উই আৰ দ্য মই আপোনাৰ উল্টা প্ৰশ্ন সুধি আছোঁ we have been
told that we are amongst the first in the medium and large category states with the highest percentage of voting. ইনক্ৰিজ আছে লাষ্ট ইয়াৰতকৈ আমার তো লাস্ট টাইম কি ইনক্রিজে হয়েছে মানে সো আপনি যদি বেলেগ কান্ট্রির বেলেগ হেরি পার্টত চাই যদি দেয়ার হ্যাজ বিন আই উইল সে কি মানে অ্যাপ্যাথি টু দ্য ভোটিং প্রসেস বহুত কম হয় 58%, 60%. তো আমি তো ওভারঅল মানে তিনটা ফেজর 81.56% পাইছো, which is an increase from the last election. 19 ইলেকশন পরে ইনক্রিজে হয়েছে। না পোস্টাল ব্যালট মানে এবার কি হল কি যে আমি পিএফসি যে সেট আপ কৰিলো, পিএফসি লাষ্ট টাইমও সেট আপ হৈছে কিন্তু লাষ্ট টাইম ইট ওয়াজ ফার্স্ট টাইম, তো মানুহ তেনেকুৱা ভাবা নাই কিন্তু এবাৰ উৎসাহটো বহুত বেছি মানুহ মাজত। চ' আমাৰ যে মই পাৰ্চনেল এক্সপিৰিয়েঞ্চ পৰা কৈ আছোঁ, মোক বহুত কেইজন মই এছ পিক লগ পাইছোঁ, সজাই এছ পিৰ মই নাম পাহৰি আছোঁ, সি মোক কৈছে ছাৰ মই যেতিয়াৰ পৰা চাকৰি সোমাইছোঁ একবাৰো ভোট দিয়া নাই, সজাই এছ পি ইফ আই এম নট ৰং, হা এতিয়া I may be wrong, if either he or someone else, कि सब प्रथमबार एबार भोट दिसु PFC कारण মানে সদায় তেওঁলোকৰ ডিউটি থাকে, পুলিচৰ মানুহ এবাৰ বহুত ভোট দিছে মানে কেতিয়াও ভোট দিবলৈ নাপায়, হয় না। পোলিং ষ্টাফটো আগত ঘৰে ঘৰে লৈ গৈছে, ঘৰত যায় কোনোবা 25% মানুহ পোষ্টেলত দিছে বাকী দিয়া নাই, এতিয়াতো আপুনি ট্ৰেইনিঙত আহিছে য'ত আহিছে তাতেই ভোট দিছে, তো মানে প্ৰায় 80% মানুহ 90% মানুহ ভোট দিছেই, তো মানে বাঢ়িছে এবাৰ পোষ্টেল ভোট বাঢ়িছে এবাৰ। আৰু আমি পোষ্টেল ভোট য'ত কৰিছোঁ প্ৰত্যেক ঠাইত কেণ্ডিডেট বা তাৰ এজেণ্ট নহ'লে পলিটিকেল পাৰ্টি এজেণ্টক মাতিছোঁ। ইভন আমাৰ যে এক্সচেঞ্জ ফেচিলিটি কৰিছোঁ ইয়াত NNDP, যেতিয়া প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহে পোল বেলেট দি যায় লৈ যায়, তাতেতো ৰাজনীতিক দলৰ মানুহ মাতিছোঁ, চবৰ আছিলে তাত কংগ্ৰেছ বিজেপি মানে মেজৰ পাৰ্টি AGP মেজৰ 3-4টা পাৰ্টি যে আছে তেওঁলোকৰ মানুহ সদায় আহে। সে প্ৰশ্নটো পিছৰ কাৰণে এৰি দিয়ক, এবাৰ ৰিজাল্টটো ওলাই লওক, মানে ময়ো জানিব বিচাৰি আছো, গম পাম আৰু কিন্তু আমি ৰেজ কৰিছোঁ এই প্ৰশ্নটো, মোৰ তাৰ প্ৰশ্ন বহুত জেগাৰ পৰা আহিছে, অলৰেডি ৰেজ কৰিছোঁ এপ্ৰপ্ৰিয়েট কোৱাৰ্টাৰলৈ, তো টাইম আহিলে আমিও গম পাম আপুনিও গম পাম। ফৰ্ম 17C যে হয় ইয়াত নাই না, ইয়াত আছে নেকি ফৰ্ম 17C? আৰু হেণ্ডবুকখনত আছে ছাৰ পিছফালে। এক সেকেন্ড, मॉकपोल यहाँ नहीं होगा, एक मिनट कर दीजिए तो। नहीं इसमें नहीं बस नहीं मैंने फॉर्म 17C तो जो है मैंने नहीं बात नहीं है, फॉर्म 17C प्रिजाइडिंग ऑफिसर है पोलिंग स्टेशन फिलअप करे एट द एंड ऑफ पोल की मोर मशीनत मतलब EVM किमान भोट गल तार बाहर टेंडर भोट यदि किबा होइसे हेतु हिसाब लिखे टेंडर भोट হয় যদি মানে কোনবা আহি মানে হেৰি কৰি যায়, তাৰপিছত যদি 49 MA কোনবা চ্যালেঞ্জ কৰিছে তেতিয়া তেনেকুৱা এই গোটেই হিসাব লিখি পেলাই টোটাল কিমান ভোট পোল হ'ল, তাৰ ৰেজিষ্টাৰ অফ ভোটাৰত কিমান এন্ট্ৰি আছে, এই যে ৰেজিষ্টাৰ অফ ভোটাৰ থাকে য'ত আপুনি নাম লিখি যায় সহি কৰি যায়, এই গোটেই একাউণ্টটো লিখি পেলাই তেওঁ কপি বনায় কাৰ্বন ৰাখি পেলাই, আৰু প্ৰত্যেকখন পলিং এজেণ্ট পুৰা সহি লয় তেওঁলোকক এই 17C এটা কপিটো পলিং এজেণ্টক দিয়ে যি পলিং এজেণ্ট, আৰু এটা অৰিজিনাল কপিটো নিজৰ বস্তুৰ লগত লৈ আনে যি আমি EVM যে ষ্ট্ৰং ৰুমত ৰাখোঁ তাৰ লগত ষ্ট্ৰং ৰুমতে গুচি যায়। এতিয়া এই 17C কাউণ্টিং দিনতে আমি ওলাব পাৰিম। আমাৰ তাত এতিয়া মানে যদি কোনোবা কয় কি 17C আপুনি এতিয়া দেখুৱাব পাৰিব, নাই আমাৰ তাত সব ষ্ট্ৰং ৰুমত বন্ধ হৈ আছে 17C। আৰু মানে দ্যাট ইজ দ্য ৱে কি পোলিং ষ্টেচন ৱাইজ ডাটা এজন কেণ্ডিডেটে পাব পাৰে, তাৰ পোলিং এজেণ্ট তাত যায় আৰু পুৱা 8টা বজাত
8 AM তো মানে কিন্তু ষ্ট্ৰং ৰুম খোলা চোলা তো 1 ঘণ্টা আগৰ পৰা আৰম্ভ হৈ যায় ভিডিঅ'গ্ৰাফি কেণ্ডিডেট এজেণ্ট কেইটা মাতা যায় কাৰণ এইটো টাইম লাগিব না কেইটা গোটেই বস্তু ঠিক কৰিবলৈ কাউণ্টাৰ চাউণ্টাৰ বহাবলৈ তো কামটো 1 ঘণ্টা আগত আৰম্ভ হৈ যায় আৰু 8টা বজাত ইলেক্ট্ৰনিক যে পোষ্টেল বেলেট আছে তাৰ স্কেনিং আৰম্ভ হৈ যায় যি সাৰ্ভিস ভোটাৰ QR কোড থকা যে আহিব তাৰ স্কেনিং আৰম্ভ হৈ যায় এফালে পোষ্টেল বেলেট কাউণ্টিং আৰম্ভ হৈ যায় আৰু ইভিএম হলত 10 মিনিট মান পিছত ইভিএম কাউণ্টিং তো আৰম্ভ হৈ যায় মানে ডিমা হাছাও কি হৈছে ডিমা হাছাও আজি ডেটত ইণ্টাৰনেটটো পোৱা নাই যদি তেওঁলোকে ইণ্টাৰনেট নাপায় আমি ডিমা হাছাওৰ ডিসি কৈছোঁ কি তেওঁ এজন এআৰও আৰু দুজন ডাটা এন্ট্ৰি অপাৰেটৰ ডিসি তাত ৰাখি দিব তেওঁলোকে কাম কৰিব সফটওয়্যাৰ কমিশনৰ সফটওয়্যাৰ ডিফু ডিসি তাত কিন্তু ডিমা হাছাওত কাউণ্টিঙৰ ৰিজাল্টটো এক্সেল শিটত মোবাইল যোগেদি ডিমা হাছাও ডিসিয়ে ডিফুলৈ পঠাই থাকিব সো দ্যাট এই এক্সেল শিটৰ পৰা তেওঁলোকে সফটওয়্যাৰৰ ডাটা সম্ভাব পাৰে আৰু ডিসি ডিফু যি আৰু আছে ডিফু HPC তেওঁ সন্ধানে ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰে কাৰণ যদি এইটো এনকোৰত এন্ট্ৰি নহয় হাফলং পৰা ডিসি ডিফু ৰিজাল্টে ডিক্লেয়াৰ কৰিব নোৱাৰে অফিচিয়েলি সো সেইটো কাৰণে আমি প্ল্যান বি তো ৰাখিছোঁ আৰু একে প্ল্যান আমি ৱেষ্ট কাৰ্বি আংলঙক কৈছোঁ সো আই হেভ টোল্ড অল দ্য 3 DCs কি আপোনালোকে 2 তাৰিখে এবাৰ ৰিভিউ কৰি লওক নিজৰ মাজত আৰু যি আপোনাক উপযুক্ত হয় সেইটো আপুনি 3 তাৰিখে বস্তুটো তেনেকুৱা মুভমেণ্ট কৰিব